চবকে নমস্কাৰ। সকলো সাংবাদিক বন্ধুসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুভৱ খুব সুন্দৰ অনুভৱ। 14টা লোকসভা সমষ্টিৰ ভিতৰত যোৱাকালি মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। খুব আনন্দ ফূৰ্তি নিজকে ভাল লাগিছে। প্ৰথম দিছোঁ আৰু লগতে মোক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই সংগ দিছে। আমাৰ বিৰোধী দলৰ উপসভাপতি ৰকিবুল হুছেইন ডাঙৰীয়াই সংগ দিছে। লগতে তিতাবৰ সমষ্টিৰ বিধায়ক আমাৰ ভাস্কৰ বৰুৱাই সংগ দিছে আৰু লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ কৰ্মকৰ্তা মোৰ তাত আহিছে। লগতে মোৰ শোণিতপুৰ জিলাৰ জিলা সভাপতি দাদুল বৰকটকী ডাঙৰীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ দিলীপ কুমাৰ বৰুৱা, লগতে সকলো কৰ্মকৰ্তাই মোক সংগ দিছে। খুব আনন্দ খুব ফূৰ্তি লাগিছে যোৱাকালি মোক। প্ৰচাৰ কাৰ্য কি ধৰণে চলাব? ষ্টাৰ কেম্পেইনাৰ কোনোবা আহিব নেকি? এইখিনি চিন্তা চৰ্চা হৈ আছে আৰু যোৱাকালি একলানি আমাৰ আলোচনা হ'ল। তো এইবিলাক আমাৰ আলোচনা হৈছে কাক আনিব পৰা যাব। তো আলোচনা বিচনা চলিছে আৰু যেতিয়া আমাৰ স্ক্ৰিনিং হোৱাৰ পিছত তাৰপিছৰ পৰা আমি ক'ত মিটিং কৰিম, কি ধৰণে আগবাঢ়িম, বাকী কৰ্মকৰ্তাবিলাক আৰম্ভ হৈছে। যোৱাকালি কাম কাজ আৰম্ভ কৰিছে, ভাগে ভাগে দায়িত্ব লৈছে। কামবিলাক সুন্দৰভাৱে আমি কৰি যাবলৈ চেষ্টা কৰিছে আৰু এইবোৰ নিৰ্বাচনী প্ৰচাৰবিলাকত দেখা যায় সকলোৰে এটা গীত থাকে, নিৰ্বাচনী প্ৰচাৰ গীত। আপোনাৰ নিৰ্বাচনী প্ৰচাৰ গীত কেনেকুৱা হ'ব? মই নিশ্চয় বনোৱাৰ চেষ্টা কৰিম, বনাম। কৰ্মকৰ্তাসকলে কৈ আছে যে এখন নিৰ্বাচনী গানৰ প্ৰচাৰ লাগে। তো দুই এজনক কৈছোঁ, তেওঁলোকে নিশ্চয় এক দুদিনত উলিয়াব গানটো আৰু অসমীয়াতে হ'ব নে বিভিন্ন ভাষাত? অসমীয়াতে হ'ব। আপোনালোকৰ বিৰোধী যিখিনি ঐক্য মঞ্চত বাকী দল আছে, সেই দলখিনিৰ লগত কেনেকুৱা ধৰণৰ যোগাযোগ কৰিছে? আৰু এটা দেখা গৈছে কালি আপোনালোকৰ লগত যিটো য়ং জেনেৰেশ্যনৰ লিডাৰশ্বিপ যিখিনি আছে সেইখিনি আছে, কিন্তু শোণিতপুৰতে যথেষ্টখিনি আগৰ প্ৰভাৱশালী ৰাজনীতিক আছিলে কংগ্ৰেছ দলৰ পুৰণা তেখেতসকলক কালি দেখা পোৱা নাই। সেই তেখেতসকলৰ লগত আলোচনা কেনেকুৱা ধৰণৰ হৈছে? নাই, নিশ্চয় এই কথাখিনি পুৰণি যিখিনি দল কাম কৰা মানুহ আছে, মই তেওঁলোকৰ পৰাই নামবিলাক লৈ আছোঁ, লিষ্ট কৰি আছোঁ। মই ঘৰে ঘৰে তেওঁলোকক যাম আৰু তেওঁলোক সকলোকে মই লাগিবলৈ ক'ম। যিখিনি মোৰ জ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সেৱা ল'ম, আশীৰ্বাদ ল'ম। এইভাৱে মই আগবাঢ়ি যাম। কেণ্ডিডেটগৰাকীক আপুনি আহ্বান জনাইছিল যে তেখেতে বা আপোনালোকৰ সভাপতিও জনাইছিল যে কিন্তু তেওঁ নমিনেশ্যন দিব এতিয়া নিশ্চয় আপোনালোকে জানে, এইটোতো আপোনালোকে আমাৰ ইণ্ডিয়া এলায়েন্সে আমাক টিকেট দিছে আৰু আমাৰ টিকেট নিদিয়াৰ আগত তেওঁলোকে নিজে ঘোষণা কৰিছে। এইটো তাত ইণ্ডিয়া এলায়েন্সে মোক টিকেট দিছে, তেওঁলোকে নিজে ঘোষণা কৰিছে। তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা এইটো আৰু তেওঁ যদি দিয়ে ইলেকশ্যন খেলে, তো আমি দলীয়ভাৱে ইণ্ডিয়া এলায়েন্সত থাকি আমি যিখিনি বিৰোধী ঐক্য মঞ্চ আছে তেওঁলোকৰ লগতে আমি নিৰ্বাচনটো খেলিম আৰু সেইকাৰণে জানিব বিচাৰিছোঁ যে যিটো আপোনালোকৰ বিৰোধী ঐক্য মঞ্চটোৰ ঐক্যতাটো ক'ত থাকিল যদি তেওঁলোকে নিজাববীয়াকৈ খেলে? এনেতো আমাৰ ইণ্ডিয়াত ইণ্ডিয়া এলায়েন্স হৈছে, তেওঁলোকৰ লগত এলায়েন্সটো আমাৰ আছেই। কিন্তু অসমৰ ক্ষেত্ৰত এইটো নিজাভাৱে তেওঁলোকে দিছে। মই ভাবোঁ তেওঁ যদি নিৰ্বাচন খেলে তেতিয়া আমাৰতো নিৰ্বাচনটোৰ কথা হৈছে কি, নিৰ্বাচনত এটা কথা ঠিক, আমাৰ যুঁজখন কিন্তু বিজেপি আৰু কংগ্ৰেছ মাজতে হ'ব। তেওঁৰ প্ৰতি কিবা আহ্বান জনাব নেকি? মই এটা আহ্বান জনাম, যিহেতু আমাৰ ইণ্ডিয়া এলায়েন্স হৈছে আৰু তেওঁ যিহেতু আপৰ প্ৰাৰ্থী, তেওঁ যদি চিন্তা কৰে যে আমাৰ যুঁজখন আজি ইণ্ডিয়া এলায়েন্স কি হ'ল, আমি গোটেই ইণ্ডিয়া এলায়েন্স হৈছে যে এটা দলক বিজেপিক ইয়াৰ পৰা তেওঁলোকে ইয়াৰ পৰা উফৰাবৰ কাৰণে আমি ইণ্ডিয়া এলায়েন্সটো আমি হ'লোঁ। গতিকে তেওঁ যদি ভাবে যে আমি বিজেপিক আমি হৰুৱাব লাগে, তেওঁ নিশ্চয় সহযোগ কৰিবলৈ মই আশাবাদী।